মই নৱম শ্ৰেণীত 54% পাই লাভ কৰা ল'ৰাটোৱে মেট্ৰিকত 93% পালো কেৱল চাৰ্পিৰ বাবে। মোৰ ক্লাছ 9ত পাৰ্চেণ্টেজ আছিল 54 আৰু ক্লাছ 10ত মই 93%এৰে পাছ আউট হ'বলৈ সক্ষম হৈছোঁ আৰু ইয়াত মোক সহযোগ আছিল কেৱল চাৰ্পিৰ। মই ভবাই নাছিলো টেষ্টত 78% পোৱা ছোৱালীজনীয়ে ফাইনেলত 94% পাম বুলি। যিজনী ছোৱালীয়ে টেষ্ট পৰীক্ষাত 78% পায় সেই ছোৱালীজনীয়ে 94% পায় 25 বৰ্ষৰ আমাৰ লখিমপুৰ জিলাৰ ভিতৰত ছোৱালীৰ ভিতৰত হাইষ্ট মাৰ্ক লৈ পেলাই মেট্ৰিক পাছ কৰিছে। গুৱাহাটী, বিশ্বনাথ, ধেমাজি, নাৰায়ণপুৰ, থলপুৰ আদিৰ ছাত্ৰ ছাত্ৰীৰ মুখত কেৱল চাৰ্পিৰ প্ৰশংসা। আমাক আচলতে নোট নিদিয়ে, চাৰ্পিয়ে আমাক বহুত ধুনীয়াকৈ বুজাই দিয়ে, যিটো আমাক নোট দিবলৈ কাৰণ দৰকাৰ নাই, বুজাই ইমান ধুনীয়াকৈ বুজাই আমি নোট নিজে উলিয়াই ল'ব পাৰোঁ। চাৰ্পিৰ লগত জড়িত হৈ খুবেই ভাল লাগিছে, এটা ভাল প্লেটফৰ্ম হয় চাৰ্পি। চাৰ্পিৰ শিক্ষাগুৰুসকলক লগ পাবলৈ নিশাই লখিমপুৰত উপস্থিত হ'লহি অসমৰ বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰী। অনলাইন শিক্ষা প্ৰতিষ্ঠান চাৰ্পিয়ে আজি অনুষ্ঠিত কৰিলে মিট আপ 2026 নামৰ এক বিশেষ অনুষ্ঠান। বহু ভাল ফিল হৈছে। যোৱা 2 বছৰ এইকেইজনকে স্ক্ৰীণত দেখি পাইছিলোঁ, তাকো আচলতে লগ পোৱা হোৱা নাছিল। যেতিয়া ফাৰ্ষ্ট লগ পালোঁ এনেকুৱা লাগাই নাই যে আমি প্ৰথমবাৰৰ বাবে লগ পাইছোঁ। আমি এনেকুৱা লাগিছে সদায় একেলগে লগ পাই দিওঁ। এইবোৰ আমাৰ ছেম বেটছৰ ষ্টুডেণ্ট, আমি একেলগে আছোঁ, একেলগে ফূৰ্তি কৰিছোঁ। এই অনুষ্ঠানত কোনে যদি প্ৰদৰ্শন কৰিলে নৃত্য, কোনে পৰিৱেশন কৰিলে গীত। ना हम सफर कोई ना अपना घर यारा रहता हूँ 90% কমন দিয়া এই চাৰ্পিয়ে ইতিমধ্যে সলনি কৰিছে বহু ছাত্ৰ ছাত্ৰীৰ জীৱন। চাৰ্পিত ক্লাছ কৰি বহুত ভাল পাইছোঁ। চাৰ্পি আমাক সকলো দিছে। সঁচা কথা ক'লে মই মেট্ৰিকত যিটো ৰিজাল্ট কৰিছিলোঁ সেইটো ৰিজাল্ট মই যদি চাৰ্পিত নোলোৱাহেঁতেন সেইটো ৰিজাল্ট কৰিব নোৱাৰিলোহেঁতেন। ইমান সহায় কৰিছে চাৰ্পি আমাক। মই যিকেইটা ছাবজেক্টকেইটা টান লাগিছে সেইকেইটা ইজি নিচিনা হৈ গৈছে। মই যিটো এবাৰ SSLC দিম, যিমানটো মোৰ ৰিজাল্ট হ'লহেঁতেন মই ভাবোঁ এতিয়া তাতকৈ ভাল হ'ব। চাৰ্পিয়ে ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক ক্ষেত্ৰত আগুৱাই নিয়া দেখি শিক্ষাগুৰুসকলৰ শলাগ লয় অভিভাৱকসকলে। মই সেইকাৰণে চাৰ্পিৰ ওচৰত চিৰকৃতজ্ঞ। চাৰ্পিৰ সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ মোৰ আন্তৰিক শ্ৰদ্ধা, সেৱা, সকলো মৰম চেনেহ যাচিছোঁ। আৰু চাৰ্পি জিন্দাবাদ। চাৰ্পি অকল লখিমপুৰত নহয়, অসমত নহয়, বিয়পি পৰক গোটেইখন চুকে কোণে। ছোৱালী আছে স্মৃতি চেতিয়া, তাই ভালেই পাইছোঁ বুলি কৈছে। মই এনেকৈ পাই পিনে দিলোঁ। আমাৰ সোমোৱা বেছি দিন হোৱা নাই, এপ্ৰিলৰ লাষ্টত সোমাইছিলে। চাৰ্পিৰ পৰা বহুত সহায় পাইছোঁ। এই অনুষ্ঠানলৈ আহোঁতে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগুৰুসকললৈ লৈ আনিলে একোটাকৈ উপহাৰ। তেওঁলোকে সৰু সৰু উপহাৰ, এটা সৰু চকলেটৰ পৰা আৰম্ভ কৰি তেওঁলোকে হাতেৰে বনোৱা এই উপহাৰবোৰে বহুত বেছি আমাক আনন্দিত কৰিছে। আৰু আশা কৰোঁ আমিও আগবাঢ়ি যাওঁ, চাৰ্পিয়ে আকাশ চুৱক আৰু লগতে এই ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ ভৱিষ্যত জীৱনত আগবাঢ়ি যাওক, সেয়াই মই বিচাৰোঁ। কম মূল্যতে চাৰ্পিত শিক্ষা গ্ৰহণ কৰি ভাল ফলাফল দেখুৱাবলৈ পাই সুখী সকলো ছাত্ৰ ছাত্ৰী। চাৰ্পিত আপোনালোকৰ পঢ়িব পাৰে, বহুত কম পইচাতে চাৰ্পি পঢ়াইছে। যোনে পঢ়িবলৈ অসুবিধা হৈছে তেওঁলোকো চাৰ্পিৰ লগত জড়িত কৰিলে ফ্ৰীকৈ পঢ়াইছে। অনলাইন শিক্ষা প্ৰতিষ্ঠানটোৰ লগত জড়িত হ'বলৈ এতিয়া চাৰ্পি এপ ডাউনলোড কৰক। গুগল প্লে ষ্ট'ৰৰ পৰা চাৰ্পিৰ সৈতে যোগাযোগ কৰক 07946 350 390 নম্বৰত। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।